নমস্কাৰ আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছে এটা নতুন ভিডিঅ' লৈ এই নতুন ভিডিঅ'লৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম নতুন দৰ্শকসকলক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লৈ লাইক কৰে শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো আৰু মৰম দিছে তেখেতসকলক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি মই আশাবাদী আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই অন্তলৈকে চাই আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায় কাৰণ তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত জটিল হ'ব পাৰে কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে বিনম্ৰ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ আজিৰ বিষয়বস্তুটো হৈছে আমি এটা বস্তু প্ৰত্যক্ষ কৰিছোঁ আজিৰ সমাজত বৰ্তমান যুগত লিভ ইন ৰিলেশ্যনশ্বিপটো দিনক দিনে বৃদ্ধি পাইছে গতিকে যেহেতু লিভ ইন ৰিলেশ্যনশ্বিপটো দিনক দিনে বৃদ্ধি পাইছে গতিকে এই বিষয়বস্তুৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আজি কাৰণ মোক এজনে প্ৰশ্ন কৰিছিলে Can I add my girlfriend or boyfriend to my health insurance? অৰ্থাৎ কোনোবা যদি লিভ ইন ৰিলেশ্যনশ্বিপত আছে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি আমি ক'ব পাৰোঁ তেওঁলোক যদি লিভ ইন ৰিলেশ্যনশ্বিপত আছে তেতিয়াহ'লে তেওঁলোকে পাৰ্টনাৰজনক হেল্থ ইঞ্চুৰেঞ্চত এড কৰিব পাৰে নেকি নামটো সোমাব পাৰে নেকি হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত তেওঁৰ প্ৰশ্নটো আছিল পোনপটীয়া সেইটো হৈছে কেন আই এড মাই গাৰ্লফ্ৰেণ্ড টু মাই হেল্থ ইঞ্চুৰেঞ্চ এই বিষয়ে চমুকৈ মই আলোকপাত কৰিবলৈ আজি চেষ্টা কৰিম আৰু যিসকলে লিভ ইন ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে এই বস্তুটোৰ পৰা আজিৰ বিষয়বস্তুটোৰ পৰা লাভৱান হ'ব বুলি মই আশা কৰিছোঁ চমুকৈ এটা কথাই জানি থওক আপোনালোকে unmarried partners are usually not counted as legal dependents. However, some insurers now offer live-in partner coverage under special plans. চমুকৈ যদি আপোনালোকে জানি থ'ব বিচাৰে তেতিয়াহ'লে অধ্যয়ন কৰাৰ পিছত দেখা গৈছে আনমেৰিড পাৰ্টনাৰ্ছ আৰ ইউজুৱেলি নট কাউণ্টেড এজ লিগেল ডিপেণ্ডেণ্ট যিসকল আনমেৰিড পাৰ্টনাৰ আছে কাপুল আছে তেওঁলোকক লিগেল ডিপেণ্ডেণ্ট বুলি কাউণ্ট কৰা নহয় তথাপিতো কেতবোৰ ইঞ্চুৰেঞ্চ আছে বা ইঞ্চুৰাৰ আছে তেওঁলোকে লিভ ইন পাৰ্টনাৰ কাভাৰেজ এটা অফাৰ কৰে আণ্ডাৰ স্পেচিয়েল প্লেনছত এইখিনি জানি থওক এতিয়া বিতংকে অলপ জানো লিগেল এণ্ড ডকুমেণ্টেশ্যন ৰিকুৱাৰমেণ্টছ ফৰ এডিং এ গাৰ্লফ্ৰেণ্ড অৰ বয়ফ্ৰেণ্ড ইন হেল্থ ইঞ্চুৰেঞ্চ ছাপ'জ ধৰি লওক আনমেৰিড কাপল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে লিভ ইন ৰিলেশ্যনশ্বিপত আছে এতিয়া হেল্থ ইঞ্চুৰেঞ্চ কৰিব বিচাৰিছে এতিয়া তাত এজনৰ নাম হেল্থ ইঞ্চুৰেঞ্চত ৰাখিব বিচাৰিছে এড কৰিব বিচাৰিছে তেতিয়াহ'লে কেতবোৰ ডকুমেণ্টৰ নথিৰ প্ৰয়োজন হ'ব তেনেকুৱা ক্ষেত্ৰত এতিয়া সেই নথিসমূহ কেনেকুৱা ধৰণৰ সেইটো জানি থওক Legal and documentation requirements for adding a girlfriend or boyfriend. If you are a unmarried, insurers rarely cover a girlfriend or boyfriend. যদি unmarried হয় এটো খুব ৰেয়াৰ কেছত ক্ষেত্ৰত ইঞ্চুৰাৰে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ কাভাৰেজ দিয়ে হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত ৰেয়াৰ আনমেৰিড কাপলৰ ক্ষেত্ৰত বাট ইন স্পেচিয়েল কেছেছ where live-in relationship or where live-in partner coverage is possible. কেতবোৰ স্পেচিয়েল কেছেছ বা চাৰ্কুমষ্টেঞ্চেছত লিভ-ইন পাৰ্টনাৰ কাভাৰেজটো পচিবল হয় তেনেকুৱা ক্ষেত্ৰত কেনেকুৱা ধৰণৰ নথি দৰকাৰ হ'ব এক নম্বৰত জইণ্ট লিজ এগ্ৰিমেণ্ট অৰ ইউটিলিটি বিলছ ইন বোথ নেমছ যদি আনমেৰিড কাপুল হয় গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হিচাপে আছে লিভ ইন ৰিলেশ্যনশ্বিপত আছে হেল্থ ইঞ্চুৰেঞ্চ কৰিব বিচাৰিছে তেতিয়াহ'লে কেতবোৰ নথি দৰকাৰ হ'ব আৰু এই
গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত এড কৰাৰ ক্ষেত্ৰত স্পেচিয়েল কেছেছতে কনচিডাৰ কৰা হয় আৰু লিভ ইন পাৰ্টনাৰ কাভাৰেজ দিয়া হয়। তাৰ কাৰণে নথি লাগে, কেতবোৰ ডকুমেণ্টেশ্যনৰ দৰকাৰ হয়। 1 নম্বৰতে হৈছে জইণ্ট লিজ এগ্ৰিমেণ্ট। আকৌ এবাৰ কৈছোঁ, জইণ্ট লিজ এগ্ৰিমেণ্ট অৰ ইউটিলিটি বিলছ ইন বোথ নেমছ, 1 নম্বৰ ডকুমেণ্টেশ্যন। 2 নম্বৰ হৈছে জইণ্ট বেংক একাউণ্ট প্ৰুফ। 2 নম্বৰত জইণ্ট বেংক একাউণ্ট প্ৰুফ লাগিব। আৰু এফিডেভিট অফ কোহেবিটেশ্যন সেইখনো দৰকাৰ হ'ব। আইডেণ্টিটি এণ্ড এড্ৰেছ প্ৰুফ ফৰ বোথ পাৰ্টনাৰ্ছ লাগিব। আৰু মনত ৰাখিবলগীয়া কথাটো হৈছে অলৱেজ ভেৰিফাই ইঞ্চুৰাৰ্ছ পলিচি ডকুমেণ্ট এণ্ড আস্ক ফৰ কনফাৰ্মেশ্যন ইন ৰাইটিং, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল আপুনি আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ নামটো এড কৰিব পাৰে, কিন্তু কেতবোৰ স্পেচিয়েল কেছেছত ক্ষেত্ৰতে এইটো এপ্লিকেবল হয়। আৰু লিভ ইন পাৰ্টনাৰ কাভাৰেজ যিটো, সেইটো এটা স্পেচিয়েল চাৰ্কুমষ্টেঞ্চেছতে কনচিডাৰ কৰা হয়। তাৰ কাৰণে কেতবোৰ ডকুমেণ্টৰ দৰকাৰ হয়। আকৌ এবাৰ কৈ দিছোঁ, 1 নম্বৰ জইণ্ট লিজ এগ্ৰিমেণ্ট অৰ ইউটিলিটি বিলছ ইন বোথ নেমছ, জইণ্ট বেংক একাউণ্ট প্ৰুফ, এফিডেভিট অফ কোহেবিটেশ্যন বুলি কওঁতে আপোনালোকে বুজিয়ে পাইছে, ফিজিকেল ৰিলেশ্যনশ্বিপ, এফিডেভিট অফ কোহেবিটেশ্যন লাগিব। আইডেণ্টিটি এণ্ড এড্ৰেছ প্ৰুফ ফৰ বোথ পাৰ্টনাৰ্ছ। আৰু সবচে গুৰুত্বপূৰ্ণ লাগতিয়াল কথাটো হ'ল অলৱেজ ভেৰিফাই ইঞ্চুৰাৰ্ছ পলিচি ডকুমেণ্ট এণ্ড আস্ক ফৰ কনফাৰ্মেশ্যন ইন ৰাইটিং। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিছু লাভ হৈছে বুলি মই আশা কৰিছোঁ, যিসকলে লিভ ইন ৰিলেশ্যনশ্বিপত আছে আৰু আনমেৰিড কাপল। মই আকৌ এবাৰ চমুকৈ কৈ থৈছোঁ, আনমেৰিড পাৰ্টনাৰ্ছ are usually not counted as legal dependents. However, some insurers now offer live-in partner coverage under special plans. Legal and documentation requirements for adding a girlfriend or boyfriend in health insurance. If you are a unmarried, insurers rarely cover a girlfriend or boyfriend, but in special circumstances or special cases where live-in partner coverage is possible, you may need joint lease agreement or utility bills in both names, joint bank account proof, affidavit of cohabitation, identity and address proof for both partners. And শেষত always verify insurance policy document and ask for confirmation in writing, মনত ৰাখিব। গতিকে স্পেচিয়েল কেছৰ ক্ষেত্ৰত বা স্পেচিয়েল চাৰ্কুমষ্টেঞ্চেছত হেল্থ ইঞ্চুৰেঞ্চত গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডৰ নাম এড কৰিব পাৰি। তাৰ কাৰণে কেতবোৰ নথি দৰকাৰ হ'ব, ডকুমেণ্টেশ্যনৰ ৰিকুৱাৰমেণ্ট আছে, সেইখিনি আপোনালোকৰ আগত আজি মই উত্থাপন কৰিলোঁ। আৰু অলপ হ'লেও আজি কিছু লাভ হৈছে বুলি মই আশা কৰিছোঁ। আৰু মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত পুনৰাই লগ পাম এটা নতুন ভিডিঅ'লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।